জুবিন গাৰ্গৰ নামটো বিতৰ্কৰ মাজলৈ নানিলে যেন একাংশ খাব শুবলৈ বৰ্তমান সময়তো পৰা নাই। চৰকাৰৰ দ্বাৰা লালিত পালিত একাংশ সাংবাদিকে বৰ্তমান সময়ত কি গাইছে কি কৈছে একো ক'ব পৰা নাই। জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যানজট সৃষ্টি হৈছিলে। সেই যানজটটো সকলোৱে মানি লৈছিলে। সেইদিনা কেনেকৈ ঘপককৈ যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল সেই কথাটো কওক। সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যানজটৰ কাৰণে মহানগৰত থকা যিসকলে আচলতে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিলে তেওঁলোকৰ কিবা প্ৰব্লেম আছে নেকি? তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি এঘণ্টা ৰৈছোঁ 2 ঘণ্টা ৰম বুলি কৈছিলোঁ দেখোন। তেতিয়া তথ্য সত্য বৰ্তমান সময়ত সাংবাদিকৰ যি ধৰ্ম 5W1Hৰ মিনিংছ অৰ্থাৎ তথ্য ক'ত কি কেতিয়া কিয় এই সকলোবোৰ পাহৰিলে। কেৱল মাত্ৰ হোৱাটছআপ ইউনিভাৰ্চিটিত পোৱা কেইটামান কথা কাৰোবাৰ সুৰত কোনোবা মন্ত্ৰীৰ সুৰত সুৰ মিলাই বাতৰি পৰিৱেশন কৰাত ব্যস্ত হৈ পৰিছে একাংশ সাংবাদিক। জাপানৰ প্ৰধানমন্ত্ৰী ছানিয়া টাকাইচি অসমলৈ নহাৰ মূল কাৰণ হেনো জুবিন গাৰ্গৰ ফটো গণেশগুৰি ফ্লাইঅভাৰৰ তলত অংকন কৰা সেই পৰিৱেশ পৰিস্থিতিটোৰ বাবে, য'ত জাপানৰ বোলে কোনোবা উচ্চস্তৰীয় কোনোবা প্ৰতিনিধিৰ দল আবদ্ধ হৈ আছিলে ঘণ্টাৰ পাছত ঘণ্টা। এই কথাটো গৈ জাপানত ক'লে আৰু তাৰ পাছতে বোলে অসমলৈ অহা ছানিয়া টাকাইচি অহা কথাটো বন্ধ হ'ল। মুখ্যমন্ত্ৰীয়ে নজনা কথাবোৰ বৰ্তমান সময়ত একাংশ হোৱাটছআপ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে জানি বুজি প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ দ্বাৰা এনেকৈ প্ৰদৰ্শন কৰা হয়। বিগ ব্ৰেকিং নিউজ বোলে গুৱাহাটী মহানগৰীৰ তলত বোলে এনেধৰণে অংকন কৰা চিত্ৰৰ অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ বাবে এই প্ৰতিবাদৰ বাবে বোলে ছানিয়া টাকাইচি বৰ্তমান অসমলৈ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীৰ পৰা উভতিব এনেকুৱা ধৰণৰ মন্তব্যবোৰ বৰ্তমান সময়ত দিয়া পৰিলক্ষিত হৈছে। সেইসকলক ক'ব বিচাৰিছোঁ অন্ততঃ সাংবাদিকৰ ধৰ্ম ইমান তৰল নকৰিব, ইমান নিকৃষ্ট পৰ্যায়লৈ আপোনালোকে লৈ নাযাব। আপোনালোকে বহুত সন্মানৰ দৃষ্টিৰে চাই সেই সন্মানকণ আপোনালোকৰ বাবে সমগ্ৰ সাংবাদিক জগতখনক বদনামী নকৰিব। কাৰোবাক আপোনালোকে তেল মালিচ কৰিবলৈ গৈ পদলেহনকাৰী হৈ ইমান তললৈ নামিছে, কি কৈছে কি গাইছে আপোনালোকে সেই কথাবোৰ একো গমেই পোৱা নাই। বাৰে বাৰে কেৱল মাত্ৰ জুবিন গাৰ্গক বিতৰ্কৰ মাজলৈ মৃত্যুৰ পাছতো সেই ঈশ্বৰ পুত্ৰজনক বাৰে বাৰে বিতৰ্কৰ মাজলৈ আনিবলৈ কিয় একাংশ উঠি পৰি লাগি থাকে। আৰু একাংশ অলগদ্ধই সামাজিক মাধ্যমত বিয়পাই আছে হেনো সেই মাৰ্চেল বৰুৱাই দোষী, জাপানৰ সেই প্ৰজেক্ট যিসকল বিনিয়োগকাৰী আহিলে হয় সেইসমূহ নাহিলে হয়। অসমৰ মুখ্যমন্ত্ৰী খুদ নিজেই কৈছে যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কিয় অসমলৈ নাহিলে। ইতিমধ্যে লজিষ্টিক যি প্ৰব্লেম আছে তাত জাপানত যি ডায়েটত যি পাৰ্লিয়ামেণ্টাৰী কাৰ্যসূচী চলি আছে, তেওঁৰ নিজৰ ব্যক্তিগত যিবোৰ কাৰ্যসূচী আছে তাৰ বাবে সময়ৰ নাটনি হোৱাৰ বাবে তেখেতে অসমলৈ নহাৰ কথা ইতিমধ্যে দ্য হিন্দুত প্ৰকাশ পাইছে আৰু সমগ্ৰ দেশ তথা বিশ্বত ভাইৰেল হৈ পৰিছে সেই টোকাটো। আৰু তাৰ পাছত একাংশ মূৰ্খই সামাজিক মাধ্যমৰ জৰিয়তে তথাকথিত একাংশই কেৱল মাত্ৰ ঈশ্বৰ পুত্ৰজনক বদনাম কৰাত উঠি পৰি লাগিছে। বোলে বিনিয়োগকাৰীসকল নহাৰ বাবে কিমান বোলে বিনিয়োগ কিমান বোলে জব নাইকিয়া হ'ব, বোলে কিমান বোলে সংস্থাপন পালে হয়, কিমান বোলে কি পালে হয়। জাপানে ইয়াৰ আগতো অসমত যে বিনিয়োগ কৰি থৈছিলে, জাইকা প্ৰকল্পত যে টকা বিনিয়োগ কৰি থৈছিলে, স্বাস্থ্য খণ্ডত যে টকা বিনিয়োগ কৰি থৈছিলে, কৃষি বিভাগত যে টকা বিনিয়োগ কৰি থৈছিলে, এই সকলোবোৰৰ বহুকেইটা ডিপাৰ্টমেণ্টত বৰ্তমান সময়ত যে ঘূৰ কেলেংকাৰী হৈছে সেইবোৰ কথাও হয়তো ভিতৰৰ পৰা জানি বুজিও হয়তো ছানিয়া টাকাইচি নাহিব পাৰে বা তাত কিছুমান গণ্ডগোল লগাৰ কথাও হ'ব পাৰে। প্ৰতিবাদ দেখি অসমলৈ নহা কথা একেবাৰে গোকাত মিছা কথা। কাৰণ যদি দিল্লীৰ পৰা উভতিব পাৰে, দিল্লীৰ যন্তৰ মন্ত্ৰত ইতিমধ্যে কক্ৰজ জনতা পাৰ্টীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে, গোটেই দেশ তথা বিশ্বই দেখি আছে। আৰু সেই দিল্লীলৈ আহিব ছানিয়া টাকাইচি আৰু অসমলৈ নাহিব তেনেকুৱা কিবা কথা আছে নেকি? যানজট ক'ত নহয়। ছানিয়া টাকাইচি সেই প্ৰতিনিধিৰ দলটো যদি জুবিন গাৰ্গ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সেই ছবিখন লিখাৰ সময়তো তাত যানজট আছিলে, এতিয়াও আপুনি গণেশগুৰিলৈ যাওক সেই একেই যানজট। আৰু যানজটৰ কাৰণে যদি আপোনালোকে বা এনেকুৱা ধৰণৰ পৰিৱেশবোৰৰ কাৰণে যদি নাই অহা বুলি কয়, ইমান হাস্যৰস কৌতুক কথাবোৰ অন্ততঃ সাংবাদিক মহলে কোৱাটো অত্যন্ত ঘৃণনীয় নিন্দনীয় কাৰবাৰ। আৰু বাৰে বাৰে জুবিন অনুৰাগীসকলক ঈশ্বৰ পুত্ৰৰ শুভাকাংক্ষীসকলক আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰি নাথাকিব। গণেশগুৰিত থকা সেই সকল যে উপস্থিত হৈছিলেহি সেয়া ঈশ্বৰ পুত্ৰৰ সঁচা অনুৰাগী হয়। আপোনালোক ভণ্ড হয়, কেৱল মাত্ৰ TRPৰ বাবে কেইটামান কথা আপোনালোকে কৈ দিয়ে। জুবিন গাৰ্গক আপুনি সঁচা অনুৰাগী হোৱা হ'লে এই বিষয়টো অন্ততঃ জুবিনদাৰ লগত সাঙুৰ নোখোৱালে হয়। এই বিষয়টো অন্ততঃ ছানিয়া টাকাইচি অহাৰ কথাটো আপোনালোকে সাঙুৰ নোখোৱালে হয়। কিন্তু আপোনালোকে সাঙুৰ খুৱাই প্ৰমাণ কৰিলে যে ঈশ্বৰ পুত্ৰজনৰ কথা যদি টানি অনা নহয় তেতিয়াহ'লে আপোনালোকৰ চেনেল বা নচলে বা আপোনাৰ সাংবাদিকতা নচলে। বৰ্তমান সময়ত তেনেকুৱাই অনুমান হৈছে। হোৱাটছআপ ইউনিভাৰ্চিটি জ্ঞান লৈ কৰোবাৰ মন্ত্ৰীৰ সুৰত সুৰ মিলাই আপোনালোকে এনেকুৱা কথা কৈছে। খুদ অসমৰ মুখ্যমন্ত্ৰীজনে যদি কয়
বোলে বিদেশ মন্ত্ৰী এছ জয়শংকৰক মই সুধিব লাগিব লগ পালে যে কথাটো কি হৈছিলে ভিতৰুৱা কথাটো, তেতিয়াহে মই গম পাম, এতিয়া ক'ব নোৱাৰিম। বা আগতে এখেতলোকে গমেই পালে, অসমৰ প্ৰধানজনেই গম পোৱা নাই, গম পাই গ'ল। তাৰপৰা ষ্টুডিঅ'ত আহি বিগ ব্ৰেকিং মাৰিবলৈ লাগি গ'ল, আৰু তথাকথিত একাংশ পালিত লালিত কোনোবা কিবা কিবিকে কথা অলপমান আৰম্ভ কৰি দিলে, গোটেই বাতাবৰণটো বেয়া কৰি পেলালে। বোলে চানায়া টেকাইচি অসমলৈ নাহে কেৱল জুবিন গাৰ্গৰ এই প্ৰতিবাদটোৰ কাৰণে। ইমান নিৰ্লজ্জতাৰ পৰিচয় কিয় দিছে আপোনালোকে? মৃত্যুৰ পাছতো ঈশ্বৰ পুত্ৰজনক আপোনালোকে শান্তিত থাকিবলৈ দিয়া নাই। জুবিন গাৰ্গৰ নামটো আপোনালোকে বিতৰ্কৰ মাজলৈ নানিলে যেন শান্তিয়ে নাপায়। বৰ্তমান সময়ত একাংশ তথাকথিত লালিত পালিত সাংবাদিক তথা একাংশ সামাজিক মাধ্যমত মুখৰোচক কৌতুক অভিনেতাৰ কিছুমান কলা কৌশলীৰ কৰ্মকাণ্ডই তাকে প্ৰমাণ কৰিছে। ঈশ্বৰ পুত্ৰৰ এখন ছবি মোহাৰি দিয়াৰ পাছতে মাৰ্চেল বৰুৱা নামৰ এজন চিত্ৰশিল্পীয়ে যি ছবিখন বৰ্তমান সময়ত অংকন কৰিলে, সেই স্থানত উপস্থিত থকা জুবিন অনুৰাগীসকলকো বৰ্তমান সময়ত তুচ্ছ তাচ্ছিল্য কৰি বিভিন্নজনে উপহাস কৰিছে। সেইসকল বোলে জুবিন অনুৰাগী নহয়, সেইসকল বোলে ভণ্ড আছিলে। তেখেতলোকৰ বাবে হয়তো জাপানৰ প্ৰধানমন্ত্ৰী চানায়া টেকাইচি অসমলৈ নাহিলে আৰু বহু বিনিয়োগ নষ্ট হৈ গ'ল। সেইসকলক ক'ব বিচাৰিছোঁ, চানায়া টেকাইচি অৰ্থাৎ জাপানৰ প্ৰধানমন্ত্ৰী চানায়া টেকাইচি বা জাপানে ইতিমধ্যেই অসমত বিনিয়োগ কৰি ৰাখিছে। হয়তো আপোনালোকৰ হোৱাটছআপ ইউনিভাৰ্চিটিত সেইটো ছাবজেক্ট পোৱাগৈ নাই। জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যান জঁট সৃষ্টি হৈছিলে, সেই যান জঁটটো সকলোৱে মানি লৈছিলে। সেইদিনা কেনেকৈ ঘপককৈ যোৱাকালিৰ পৰা মানি নোলোৱা হ'ল সেই কথাটো কওক। সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যান জঁটৰ কাৰণে মহানগৰত থকা যিসকলে আচলতে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিলে তেওঁলোকে কিবা প্ৰব্লেম আছে নেকি? তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছোঁ, 2 ঘণ্টা ৰম বুলি কৈছিলে দেখোন। তেতিয়া কৈছিলে নাই আপোনালোকে কওক। আৰু সেইদিনাটো মই এম্বুলেঞ্চত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটো সাংবাদিকে কেতিয়াও নিদিলে। সেইদিনা কিয় নিদিলে? আজি 10 দিনৰ পাছতহে কিয় দিলে? মানে সেইদিনাই যে অদ্ভুত ট্ৰেফিক জাম হ'ল তেনেকুৱা নহয়। এজাক আচলতে বৰষুণ দিলে গুৱাহাটীত 4 ঘণ্টা 5 ঘণ্টা আপোনালোক আমি সকলোৱে আচলতে যান জঁটত ভুগি আছো। সেইটো বাস্তৱ কথা। এতিয়াও এই মুহূৰ্তত যদি গুৱাহাটীত আপোনাৰ 1 ঘণ্টাৰ কাৰণে 1 ঘণ্টা নালাগে 20 মিনিটৰ কাৰণে যদি নেৰানেপেৰা বৰষুণ আহে, তাৰ পাছতে আপোনালোকে দেখিব যে গুৱাহাটীৰ প্ৰায়বিলাক ৰাস্তাত আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। গতিকে সেইবিলাক সমস্যা আমি দীৰ্ঘদিনৰ পৰা আচলতে ভোগ কৰি আহিছোঁ। যান জঁট সৃষ্টি হৈছিলে, মানুহৰ সমাগম হৈছিলে, আৰু তাৰ কাৰণে এতিয়া মাৰ্চাল বৰুৱা অকলে দোষী নেকি? সেই কথাটো আপোনালোকে কওক। মাৰ্চাল বৰুৱাটো অকলে দোষী নহয়। তাত হোৱা যান জঁটৰ কাৰণে মাৰ্চাল বৰুৱা কেনেকৈ দোষী আপোনালোকে কওক। যে প্ৰতিবাদটোৰ আহ্বান মাৰ্চালে কৰা নাই। মাৰ্চালে কৈছে যে চিত্ৰখন তেওঁ আঁকিব, গতিকে আপোনালোকে সহায় সহযোগিতা কৰিব, গণেশগুৰি ফ্লাইঅভাৰ তললৈ আহিব। তাৰ মানে তেওঁ প্ৰতিবাদ কৰিবৰ কাৰণে মতা নাই ৰাইজক, সহায় সহযোগিতা কৰিবৰ কাৰণে আচলতে চিত্ৰখন অঁকাৰ সময়ত যিসকলে পাৰে সহায় সহযোগিতা কৰিবৰ কাৰণে মাতিছিল। আৰু তেনেকৈ সকলোৱে আহিছিলে। মই বহুত অভিনেতা অভিনেত্ৰীকো দেখা পাইছিলোঁ। আমাৰ বহুত জাতীয় সংগঠনৰ নেতাকৰ্মীক আমি দেখিবলৈ পাইছিলোঁ। আমি ব্যক্তিগতভাৱে যদিও উপস্থিত নাছিলোঁ। আৰু এই মুহূৰ্তত কেৱল মাৰ্চালক আচলতে ভিলেন বনোৱা হৈছে, সেইটো কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰোঁ। মানে জুবিনদাৰ চিত্ৰ অংকন কৰাটোকে অপৰাধ বুলি গণ্য কৰি এতিয়া মাৰ্চালক যি ধৰণে আচলতে কালপিট সজাইছে, সেইটো কোনো অসমবাসী ৰাইজে মানি ল'ব নোৱাৰে। এতিয়া একাংশ যিটো সময়ত সেইদিনা যে আপোনাৰ বহু মানুহে যে মাৰ্চালে চিত্ৰ অংকন কৰি থাকোঁতে তাত যে প্ৰতিবাদ কৰিছিলে, আমি আছোঁ এতিয়া মাৰ্চালৰ লগত। বাকী বহুত হাজাৰ মানুহ যে উপস্থিত হৈছিলে তেওঁলোক আজি আছেনে নাই? তেওঁলোকতো আজি মনে মনে আছে। তেওঁলোকেতো মাৰ্চালৰ পক্ষত কেতিয়াও অৱস্থান নকৰে। মই সেইদিনাই কৈছিলোঁ সেইকাৰণে যে মাৰ্চালৰ বিপদৰ সময়ত অসমবাসীৰ ৰাইজ এইবাৰৰ পৰা লগত থাকিব লাগিব বুলি আমি কৈছিলোঁ। কাৰণ মাৰ্চাল পূৰ্বেও এনেকৈ চিত্ৰ অংকন কৰাৰ কাৰণে ছেফ ট্ৰিজ, ছেফ নেচাৰ, গছ ৰক্ষা কৰিবৰ কাৰণে যি চিত্ৰ অংকন কৰিছিলে, সেই সময়ত আচলতে এই ফেচিষ্ট বিজেপি চৰকাৰে মাৰ্চালক জেলত পঠিয়াইছিলে, জেলত ভৰাইছিলে। গতিকে তেওঁ জাতীয় এটা দায়িত্ব পালন কৰি ৰাইজৰ আৱেগক সন্মান জনাই জুবিনদাৰ চিত্ৰ পুনৰ অংকন কৰিলে মচি দিয়াৰ পাছত, তাৰ কাৰণে কোনো কাৰণতে আচলতে মাৰ্চাল বৰুৱা অপৰাধী হ'ব নোৱাৰে। সেই কথাটো অতি স্পষ্ট। আৰু আপোনালোকে এটা কথা চাব যে জাপান আৰু আপোনাৰ যিটো ইণ্ডিয়াৰ যিটো সামিট, যে ইণ্ডাষ্ট্ৰিয়েল এটা ৰিভলিউশ্যনৰ কাৰণে আমাৰ গুৱাহাটীত যিটো অনুষ্ঠিত হ'বলগীয়া কথাটো, সেই সম্পৰ্কত আপোনালোকে নিশ্চয় দেখা পাইছে যে সেইটোৰ কনফাৰ্মেশ্যনটো কিন্তু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিয়া নাছিলে যে আমুক তাৰিখে হ'বই এই সামিটখন গুৱাহাটীত। সেই কথাৰ কনফাৰ্মেশ্যন জাপানৰ ফালৰ পৰা আমি পোৱা নাই, বা মুখ্যমন্ত্ৰীৰ যোৱাকালিৰ প্ৰেছ কনফাৰেন্সতো সেই বক্তব্যটো আমি পোৱা নাই। তেওঁ কৈছে
যে কি কাৰণে আচলতে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া যিটো সামিট সেইটো কিয় নতুন দিল্লীত অনুষ্ঠিত হৈছে সেই সম্পৰ্কে কৈছে কিন্তু তাত এই গণেশগুৰি ফ্লাইঅভাৰ তলত জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে যানজট হ'ল আৰু সেই যানজটটোৱে একমাত্ৰ কাৰণ যাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী আগমন বাতিল কৰিছে সেই কথাটো কেতিয়াও নহয় আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া নিৰ্ভৰযোগ্য যিবিলাক সংবাদ প্ৰতিষ্ঠান আৰু যিবিলাক আমি সোৰ্স চাইছো সেইবিলাকতো আমি দেখিছো মূল কথাটো এইটোৱে যে টাইম শিডিউলটো জাপানত যেটো পাৰ্লিয়ামেন্ট চলি আছে সেই কাৰণে তেওঁ বহু সময় আচলতে ভাৰতত থাকিব নোৱাৰে সেই কাৰণে যিকোনো এটা স্থান তেওঁলোকে বাছি লৈছে সেইটো নতুন দিল্লীতে আচলতে ভাৰত আৰু জাপানৰ মাজত যিখন সামিট হ'বলগীয়া আছে সেইটো হ'ব সেই কথাটো কোৱা হৈছে ইয়াত এনেই মানে কিছুমানে সেই যিটো নিৰ্দোষী এজন ল'ৰা চিত্ৰশিল্পী মাৰ্শাল বৰুৱাক ফচাবৰ কাৰণে এনেকৈ ব্লেকমেইল কৰি বাতৰি সম্প্ৰচাৰ কৰাটো কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো এনেকুৱা বাতৰি উলিয়াইছে আপোনালোকক কৈছো এটা কথা কোনো কাৰণতে সেই কথা নহয় যে ইতিমধ্যে কোৱা হৈছে যে জাপানত আচলতে তেওঁলোকৰ যিটো পাৰ্লিয়ামেন্ট সেশন আছে তাত আচলতে পাৰ্লিয়ামেন্ট চলি থকাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰীয়ে অধিক সময় ভাৰতত থাকিব নোৱাৰে সেই কাৰণে নিৰ্দিষ্ট এটা ঠাইতহে আচলতে তেওঁলোকে ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিট অনুষ্ঠিত কৰিব সেইটো তেওঁলোকৰ সিলেকশনত নতুন দিল্লী হৈছে গতিকে তাত অনুষ্ঠিত হ'ব গতিকে গুৱাহাটীত অহা কথা আছিল সেইটোটো কনফাৰ্মেশনটো নাছিল আৰু কালি মুখ্যমন্ত্ৰীয়ে যেটো বক্তব্য দিছে সেই কথাটো কিন্তু গণেশগুৰিৰ যানজটৰ কথা তেওঁ উল্লেখ কৰা নাই সেই উল্লেখ কৰিছে কেৱল কেইটামান স্বয়ম্ভূ সাংবাদিকে কেইটামান বিজেপিৰ আচলতে স্বয়ম্ভূ নেতাই সেই কথাটো উলিয়াইছে কিন্তু মুখ্যমন্ত্ৰী গৰাকীও সেই কথা উলিওৱা নাই এতিয়া তেওঁ পলিটিক্স কৰিবৰ কাৰণে ৰিসেন্টলি বাতৰি যে সম্প্ৰচাৰ হৈছে এতিয়া যে গণেশগুৰিৰ যানজটৰ কথা বতৰাবিলাক যে আহিছে সেই কথা বতৰাবিলাক শুনি এতিয়া মুখ্যমন্ত্ৰীৰ ডিসিশন বদলাব পাৰে এতিয়া সেই কথা বতৰাবিলাক টিভিৰ নিউজবিলাক চাই বা এতিয়া যি ধৰণৰ আচলতে বাতাবৰণ চলিছে অসমত সেইবিলাক চাই মুখ্যমন্ত্ৰীৰ বক্তব্যটো আজি সলনি কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু এটা কথা চাব যে যোৱাকালি মুখ্যমন্ত্ৰীৰ যিখন প্ৰেছ মিট যিখন সংবাদমেল তাত কোনো কাৰণতে তেওঁ উল্লেখ কৰা নাই যে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটীৰ যিটো আগমন সেই আগমনটো বাতিল হৈছে কেৱল গণেশগুৰিত মাৰ্শাল বৰুৱাই জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰাৰ কাৰণে সেই কথাটো কোনো কাৰণতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি উল্লেখ কৰা নাই গতিকে মূল কথাটো কি আমি যেটো দেখিছো নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানৰ জৰিয়তে বা আমাৰ যিবিলাক সোৰ্স সেই সোৰ্স মতে মই পুনৰ দুহাৰিছো যে জাপানত পাৰ্লিয়ামেন্ট চলিছে গতিকে সেই পাৰ্লিয়ামেন্ট চলি থকাৰ কাৰণে তেওঁ দীঘলীয়া সময়ৰ কাৰণে ভাৰতত থাকিব নোৱাৰে সেই কাৰণে নতুন দিল্লীতে সেই ইণ্ডিয়া ভাৰ্চেছ জাপানৰ সামিটখন অনুষ্ঠিত কৰিব সেই কথাটোহে আমি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পাইছো গতিকে মাৰ্শালক বদনামী কৰিবৰ কাৰণে বা জুবিনদাৰ চিত্ৰ অংকন কৰাৰ দিনা যেটো যানজট হ'ল সেই যানজটটোক যদি আপোনালোকে কয় যে সেইটোৱে আচলতে জাপান ভাৰ্চেছ আচলতে ভাৰতৰ যেটো ইণ্ডাষ্ট্ৰিয়েল সামিট হ'বলগীয়া আছিলে বা গুৱাহাটীত যেটো হ'বলগীয়া আছিলে সেইটো কেৱল সেই যানজটৰ কাৰণে জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে সেই যানজট হ'ল যাৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ নাহিলে সেই কথাটো কোনো কাৰণতে কোনো মানুহে ভাবি ল'ব নালাগে কোনো কাৰণতে সেই কথাটো নহয় এনেকুৱা যানজট কিমান হৈ গৈছে এজাক বৰষুণ দিলেই আপোনাৰ মই নিজে 5-6 ঘণ্টা গুৱাহাটীৰ ৰাজপথত ফচি থকা মানুহ এনেকুৱা অসংখ্য মানুহ আছে এজাক বৰষুণ দিলে মহাসাগৰ সদৃশ পৰিস্থিতিৰ হয় সৃষ্টি আপোনালোকে নিশ্চয় দেখিছে এজাক গুৱাহাটীত বৰষুণ দিলে মহাসাগৰ সদৃশ পৰিস্থিতি সৃষ্টি হয় আৰু বহুত মানুহ আপোনাৰ এই কৃত্ৰিম বানৰ কবলত পৰি গুৱাহাটীত মৃত্যু হয় সেই কথাটোতো মিছা নহয় সেই কথা আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে সেই দিনা যে যানজট সৃষ্টি হৈছিল তেনেকুৱাটো নহয় যানজট সদায় সৃষ্টি হৈ আছে 10 মিনিটৰ কাৰণে বৰষুণ দিয়কচোন গুৱাহাটীত প্ৰচণ্ড বৰষুণ যদি দিয়ে লগে লগে গুৱাহাটী স্তব্ধ হৈ যায় আপোনাৰ মহাসাগৰ সদৃশ পৰিস্থিতি হয় কত নহয় বানপানী গুৱাহাটীৰ প্ৰতিটো অঞ্চলত হয় আপোনালোকে নিশ্চয় সেইবিলাক দেখিছে নিজে সকলোৱে ভুক্তভোগী গতিকে এই কথাটোক লৈ কোনো কাৰণতে আপোনালোকে পলিটিক্স নকৰিব জুবিনদাক লৈ পলিটিক্স নকৰিব সেই কথাটো কৈছো জুবিনদাৰ চিত্ৰ অংকন কৰাৰ ক্ষেত্ৰত অলপ যানজট সৃষ্টি হৈছিল সেই যানজটটো সকলোৱে মানি লৈছিল সেইদিনা কেনেকৈ ঘপককে যোৱাকালি বা মানি নোলোৱা হ'ল সেই কথাটো কওক সেইদিনা টিভিৰ যিবিলাক সাংবাদিক তেওঁলোকে প্ৰশ্ন সুধিছে এই যানজটৰ কাৰণে মহানগৰত থকা যিসকলে আসলে গণেশগুৰি হৈ যিবিলাকে যাতায়াত কৰি আছিল তেওঁলোকৰ কিবা প্ৰবলেম আছে নেকি তেতিয়াতো তেওঁলোকে কয় জুবিনদাৰ কাৰণে আমি কি 1 ঘণ্টা ৰৈছো 2 ঘণ্টা ৰম বুলি কৈছিল দেখোন তেতিয়া কৈছিল নাই আপোনালোকে কওক আৰু সেই দিনাটো মই এম্বুলেন্সত কোনোবা মানুহৰ মৃত্যুৰ বাতৰিটো সাংবাদিকে কেতিয়াও নিদিলে সেইদিনা কিয় নিদিলে আজি 10 দিনৰ পাছতহে কিয় দিলে সেই কথা বতৰাবিলাক
সেই বাস্তৱ যদি ঘটনাটো সঁচাকৈ হৈছিলে তেতিয়াহ'লে সেইদিনা সেই গণেশগুৰিৰ নিচিনা জেগাত য'ত কেইবাটাও টিভি চেনেল আছে তাৰ সাংবাদিকে কিয় সেই বাতৰিটো নবজালে? সেই কথা বতৰাবিলাক চাব লাগিব। এতিয়া মাৰ্চালক ফচাবৰ কাৰণে জুবিনদাৰ চিত্ৰ অংকন কৰাৰ কাৰণে মাৰ্চালক ফচাবৰ কাৰণে যি ধৰণে প্ৰপাগাণ্ডা কৰি একাংশ সাংবাদিকে, একাংশ আচলতে স্বয়ম্ভূ সাংবাদিক, চোৱা চেলেকা সাংবাদিকে যি ধৰণে তেওঁলোকে আচলতে বিজেপি মানে কি ক'ম আৰু বিজেপিৰ লগত দালালি কৰিবৰ কাৰণে যিবিলাক কথা বতৰা এতিয়া প্ৰচাৰ কৰি আছে সেইটো কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ। কিন্তু আমাৰ কথা স্পষ্ট, আমাক ইনভেষ্টমেণ্ট লাগে। আমাক জাপানৰ পৰা ইয়াত যদি উদ্যোগ প্ৰতিষ্ঠা কৰে সেইটোত কাৰো আপত্তি নাই। জাপানৰ ইনভেষ্টৰসকলে গুৱাহাটীত বা অসমত যদি তেওঁলোকে উদ্যোগ স্থাপন কৰে সেইটোত কোনে বিৰোধিতা কৰিব? সেইটোতো আমি বিৰোধিতা কৰা নাই। যদিহে অসমৰ কল্যাণ হয়, যদি আমাৰ লোকচান হয়, আমাক যদি লুটি নিয়ে তেতিয়া বেলেগ কথা। কিন্তু আমাৰ কল্যাণৰ কাৰণে, আমাৰ অসমৰ যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপনৰ বাট মুকলি হোৱা কিবা ইণ্ডাষ্ট্ৰী যদি প্ৰতিষ্ঠা হয় তেতিয়া কোনোবাই বিৰোধিতা কৰিব নেকি? আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ ক্ষেত্ৰত কোনেও এটা শব্দও বিৰোধিতা কৰিছোঁ বুলি কোৱা আমি কেতিয়াও শুনা নাই। কোনেও, সেয়া লেফটিষ্টে হওক, সেয়া ৰাইট উইং পলিটিক্স কৰা মানুহে হওক, কোনো মানুহে জাপানৰ প্ৰধানমন্ত্ৰীৰ গুৱাহাটী আগমনক বিৰোধিতা কৰা নাই। সেই কথাটো কেতিয়াও এতিয়া আপোনালোকে মানে চিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে, জাপানৰ প্ৰধানমন্ত্ৰীৰ চিডিউল চেঞ্জ কৰি দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে ৰাজনীতি, লেতেৰা পলিটিক্স কেতিয়াও নকৰিব। যিটো তেওঁলোকৰ চিডিউল আছিলে আপোনালোকে নিশ্চয় দেখিছে, কৈ দিয়া হৈছে যে জাপানৰ আচলতে পাৰ্লিয়ামেণ্ট চলিছে, গতিকে বেছি সময় দিব নোৱাৰে, আৰু যিটো সময় দিব তেওঁলোকৰ সময় তাকৰ। গোটেই কথা বতৰাবিলাক হিচাপ নিকাচ কৰি তেওঁলোকে নতুন দিল্লীত পাতিছে। কথাটো সেইটোহে হ'ল। গতিকে এনেকৈ কোনো কাৰণতে যি ধৰণৰ আচলতে বিভ্ৰান্ত কৰিব খোজা হৈছে একাংশ সাংবাদিকৰ জৰিয়তে, একাংশ আচলতে পীযুষ হাজৰিকাৰ নিচিনা ব্যক্তিৰ জৰিয়তে যি ধৰণৰ কথা বতৰা প্ৰচাৰ কৰি থকা হৈছে সেইবিলাক কোনো কাৰণতে গ্ৰহণীয় নহয়। আজি বোলে যিবিলাকে প্ৰতিবাদ কৰিছিলে জুবিনদাৰ ন্যায়ৰ কাৰণে, ছবি মুচি দিয়াৰ বিৰুদ্ধে যিবিলাকে প্ৰতিবাদ কৰিছিলে সেইবিলাক বোলে নৈৰাজ্যবাদী, পীযুষ হাজৰিকাই কয়। তেওঁ ওপৰৰ মাজে তেনেকেই কথাবিলাক বুজি পায়। আচলতে সেই জুবিনদাৰ চিত্ৰ অংকন কৰাৰ সময়ত যিবিলাক মানুহ আহিছিলে সেইবিলাক জুবিনদাৰ অনুৰাগী, জুবিনদাক ভাল পাই কাৰণে আহিছে। বহুত মানুহ আহিছে, এতিয়া তেওঁলোক লুকাব পাৰে বহুতে, কিন্তু আপোনালোকে চাওক যে তাত সকলো মানুহে আহিছে, কিন্তু সেইসকল নৈৰাজ্যবাদী নহয়। জুবিনদাক ভাল পাই কাৰণে সেই চিত্ৰ মুচি দিছিলে আপোনালোকে, তাৰ প্ৰতিবাদ কৰিবলৈ আহিছিলে আৰু পুনৰ চিত্ৰখন আচলতে অংকন কৰাৰ দাবী তেওঁলোকে উত্থাপন কৰিছিলে। সেইটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, সেই কথাটো কৈছোঁ। আৰু আপোনালোকে যদি শত্ৰু ৰাষ্ট্ৰ বুলি চীনৰ কথাটো কৈ থাকে তেনেহ'লে আজি আপোনাৰ ভিভ', অপো এইবিলাক কিয় বেন কৰি নিদিয়ে? আজি ৰেডমি, ৰিয়েলমি এইবিলাক যে স্মাৰ্টফোনবিলাক যে আজি আছে, আৰু বিভিন্ন সা সামগ্ৰী, ইলেক্ট্ৰনিক সা সামগ্ৰী যে আপোনালোকে চীনৰ পৰা যে আমদানি কৰি থকা হৈছে, সেইবিলাক কিয় আছে বজাৰত, কিয় এভেইলেবল? আজি অসমৰ ক্ষেত্ৰত যদি চাই, পীযুষ হাজৰিকাকে সুধিছোঁ ডাইৰেক্ট, যে চীনে যদি আমাৰ শত্ৰু ৰাষ্ট্ৰ তেনেহ'লে কি যুক্তিত আজি ভিভ', অপো, আজি আপোনাৰ যিবিলাক স্মাৰ্টফোন আছে, আজি যিবিলাক আচলতে ইলেক্ট্ৰনিক সা সামগ্ৰী আছে চীনৰ যিবিলাক মেনুফেকচাৰ, সেইবিলাক কিয় আচলতে বেন কৰিব পৰা নাই? এনেকুৱা ব্লেকমেইল নকৰিব।